নিশ্চিন্তে থাকক আপোনালোকৰ গৰু বিক্ৰী ইছলাম ধৰ্মীয়লৈ যদি গৰু বেচা কিনা বা তেখেতলোকে খাদ্য হিচাপে ব্যৱহাৰ নকৰে তেতিয়াহ'লে আমাৰ হিন্দু সমাজত আমি গৰু পালন কৰি পিনে আমি কি কৰি আমি পৰিয়াল পোহপাল চিন্তা নকৰিব। এইখন অসমত মুছলমান বা খ্ৰীষ্টান ধৰ্মীয় লোকসকলে আপোনালোকৰ গৰু বেচা কিনা বন্ধ কৰিলেও বা এইখন অসমত মুছলমান বা খ্ৰীষ্টান ধৰ্মীয় লোকসকলে গো মাংস ভক্ষণ বন্ধ কৰিলেও আপোনালোকৰ গৰু বেচা কিনা হ'ব। আপোনালোকৰ গৰু হিন্দু মালিকাধীন ডাঙৰ ডাঙৰ কোম্পানীবোৰে আপোনালোকৰ পৰা কম দামত গৰু ক্ৰয় কৰি অধিক মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ গৰু কম দামত হ'লেও সেই হিন্দু মালিকাধীন গো মাংস ৰপ্তানি কৰা কোম্পানীবোৰে আপোনালোকৰ পৰা গৰু ক্ৰয় কৰিব। নিশ্চিন্তে থাকক, আপোনালোকৰ গৰু বিক্ৰী হ'ব।